নমস্কাৰ মই বুজিছো আপোনালোকৰ কথাটো যে লাহে লাহে পঢ়াব দিছে শুনক লাহে লাহে যদিও পঢ়াও আপোনালোকে কি কৰিব 1.5x ত লগাই ল'ব আৰু এতিয়া এক্সামৰ সময় ৱেষ্ট কৰাব মন নাই আৰু মেইন কথা পুৰা ফাউণ্ডেশ্যনৰ পৰা লাহে লাহে বনাই আনিছো সেইকাৰণে ৰিভিজন ক্লাছটো সদায় স্পীড হ'ব লাগিব আপুনি যদি ৰিভিজন কৰোঁতে যদি 10 ঘণ্টা লগাই দিয়ে তেনেকে পঢ়িলে আপুনি একো লাভ নহ'ব ঠিক আছে সেইকাৰণে আৰু আছিলে মোৰ লগত কন্টেন্ট বহুখিনি আজি কাৰেণ্ট এফেয়াৰ্ছৰ এটা হেৰি বনাই থৈ দিছিলো যে আজি লাষ্ট ৰাতি দিম বুলি কিন্তু এতিয়া উপায় নাই সেইখিনি মই লাহে লাহে দিব নোৱাৰিম স্পীড দিব লাগিব কাৰণ বহুত বস্তু আছে আৰু সেইকাৰণে আজি লাষ্ট জিকে ক্লাছ মই ভাবিছিলো আৰু এটা দীঘল লং ছেছন আনিম কিন্তু মোৰ এনাৰ্জি নাই আৰু এতিয়া মানে এনাৰ্জি আছে কিন্তু আপোনালোকে যিহেতু বহুতে বেয়া পাইছে আৰু মই নিবিচাৰো মোৰ কাৰণে আপোনালোকৰ সময় লোকচান হওক বা কিবা মিষ্টেক হওক আৰু যি দুই এটা মাজত ভুল হৈ আছিলে তাক মই আজি 2-4টা কাৰেকশ্যন কৰাই দিছোৱে যদি আজিৰ ছেছনখিনি চাইছে আৰু এটা বা দুটা আছে কৰবাত মোৰ মাইণ্ডত আছে সেইখিনি মই আনি কাৰেকশ্যন কৰাই দিম আৰু লগতে জেনেৰেল সায়েন্সৰ দুই এটা বস্তু আছে সেইখিনি কৰাম আৰু মেথছৰ অলপমান বস্তু আছে সেইখিনি কৰাই শেষ কৰি দিম বাকি জিকে ছ'চিয়েল ষ্টাডিজ বাই বাই আজিৰ পৰা আপোনালোকে পঢ়িব ভালদৰে ঠিক আছে সো তথাপিও দুটামান কুৱেশ্যন কৰি পেলাই শেষ কৰো কিন্তু ভাল কুৱেশ্যন আছিলে আজি আপোনালোকক মই দেখাই দিম কিন্তু তথাপিও নকৰো 4টামান কৰি শেষ কৰাই দিছো ঠিক আছে ফাৰ্ষ্ট কুৱেশ্যন হু ৰোড দ্য বুক দ্য ফৰেষ্ট অফ ইণ্ডিয়া ইন দ্য ইয়াৰ 1923 কোনে লিখিছিল জানেনে E.P. ষ্টেবিং কিয় ইম্পৰ্টেণ্ট ক্লাছ 9ৰ চেপ্টাৰ 4 ঠিক আছে ইয়াত আপোনাৰ ৱৰ্ল্ড হিষ্ট্ৰীখিনি শেষ হোৱাৰ পাছত অলপমান ইণ্ডিয়াৰ ফালে আহি যায় ঠিক আছে এনভাইৰনমেণ্টৰ ফালে আহি যায় গতিকে সেই কুৱেশ্যনটো তাৰ পৰা উঠাই আনিছো ঠিক আছে E.P. ষ্টেবিং এইটো মনত ৰাখিব তাৰ পাছত নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ দ্য বাষ্টাৰ ৰিভলিউশ্যন টুক প্লেচ কোন বছৰত বাষ্টাৰ বিদ্ৰোহ সংঘটিত হৈছিলে এইটো 1910 চনত নেক্সট কুৱেশ্যন ফ্ৰম হুইচ কলেজ ডিড সুভাষ চন্দ্ৰ বোস পাছ BA ইন 1918 ঠিক আছে স্কটিছ চাৰ্চ কলেজ কোনখন কলেজৰ পৰা সুভাষ চন্দ্ৰ বসুৱে 1918 চনত BA পাছ কৰিছিলে স্কটিছ চাৰ্চ কলেজ ঠিক আছে হোৱাট ইয়েৰ ডিড দ্য চিপকো মুভমেণ্ট বিগিন ইন মডাৰ্ণ ইণ্ডিয়া আধুনিক ভাৰতত চিপকো আন্দোলন কি বছৰৰ পৰা আৰম্ভ হৈছিলে এইটো হৈছিল আপোনাৰ 1973 পৰা চিপকো মুভমেণ্ট আৰম্ভ হৈছিলে তাৰ পাছত এইটো চাব পাৰে আলেকজাণ্ডাৰ এণ্ড পুৰু ফৌট এট দ্য বেটেল ঠিক আছে আলেকজাণ্ডাৰ আৰু পুৰুৱে ক'ত যুদ্ধ কৰিছিল হাইড্ৰা পাছত ওকে ধুনীয়াকে চাব এইখিনি আগৰ কুৱেশ্যনে লৈ আহিলো আৰু দুটা বস্তু মনত ৰাখিব যে হানলে ভিলেজ ক'ত আছে লাডাখত আছে বাছ ইমানখিনি জানিলে আপোনাৰ কাৰণে হৈ যাব যে লাডাখত এই ভিলেজখন আছে দিব পাৰে যে হানলে এই ভিলেজখন কোনটো ঠাইত আছে ঠিক আছে ইণ্ডিয়াৰ ডাৰ্ক স্কাই ৰিজাৰ্ভ এইটো নালাগে এইটো মনত ৰাখিব তাৰপিছত আৰু এখন ভিলেজৰ নাম মনত ৰাখিব বা ডিষ্ট্ৰিক্টৰ নাম হিংগলি ক'ত আছে মহাৰাষ্ট্ৰ ঠিক আছে হিংগলি ডিষ্ট্ৰিক্ট ক'ত আছে মহাৰাষ্ট্ৰ বাছ ইমানখিনি মনত ৰাখক আৰু ইয়াৰ ফুল ফৰ্মটো লিগো লেজাৰ ইণ্টাৰফেৰোমিটাৰ গ্ৰেভিটেশ্যনেল ৱেভ অবজাৰভেটৰী তাৰ ফুল ঠিক আছে লিগোৰ ফুল ফৰ্ম এই দুটা বস্তু মনত ৰাখক বাকী কানেকশ্যন কি মন আছিল কিন্তু এনাৰ্জি ডাউন হৈ গ'ল ন কাজি নেমু তাৰ চাইণ্টিফিক নেম হৈছে চিট্ৰাছ লিমন লগতে পানী মেটেকাৰ চাব আৰু লিচিৰ চাব অলৰেডি দিছো পানী মেটেকা আৰু লিচিৰ সেই দুটা অহাৰ চান্সেছ আছে কাজি নেমু পানী মেটেকা আৰু লিচিৰ চাইণ্টিফিক নেম ঠিক আছে আৰু পেন্থ্ৰা টিগ্ৰিছ কিহৰ আছিলে বাঘৰ ওকে মানে আমাৰ যিটো কোনটো বাঘৰ যিটো ৰাষ্ট্ৰীয় পশু হয় তাৰপিছত যদি চাই ভলোডিমিৰ জেলেনস্কি ক'ৰ হয় ইউক্ৰেইনৰ প্ৰেচিডেণ্ট আৰু ভ্লাডিমিৰ পুটিন ঠিক আছে ক'ৰ হয় ৰাছিয়াৰ প্ৰেচিডেণ্ট মনত ৰাখিব ইজৰাইলৰজন আজি দিছিলো সন্ধিয়া আৰু কি কয় অষ্ট্ৰেলিয়া জাপান মালদ্বীপছৰ মুইজু অষ্ট্ৰেলিয়া আৰু জাপান আপোনালোকে চাই ল'ব ঠিক আছে ওকে আৰু আছিল ভাল কুৱেশ্যন কিন্তু না খতম কৰি দিছো লাষ্ট এটা ক্লিপ লগাই দিছো সেই ক্লিপটো চাব চাই পালে আজিৰ পৰা জিকে এণ্ড ছ'চিয়েল ষ্টাডিজ মই খতম কৰিছো এণ্ড আপোনালোকে ভালদৰে পঢ়ক থেংক ইউ এভৰিৱান ইমান দিনে আপোনালোকে মোৰ লগত থকাৰ কাৰণে আৰু যিখিনি কামোৰ দিলো যিখিনি আপোনালোকৰ অসুবিধা কৰালো তাৰ কাৰণে ক্ষমা কৰিব এণ্ড জেনেৰেল চায়েন্স অলপ আছে মেথছ অলপ আছে সেইখিনি কৰাই দিম ওকে ইণ্ডিয়াই বাহিৰৰ দেশত যেতিয়া আৰ্থকুইক হওক বা কিবা তেওঁলোকৰ যুদ্ধ লাগে ইভাকুৱেশ্যনৰ কাৰণে বা হেল্পৰ কাৰণে কিছুমান মিছন পঠায় ঠিক আছে আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা আৰু এই মিছনবোৰ এটা নাম থাকে আৰু কোনখন ঠাইত আছিলে কোনখন ঠাইত কি মিছন পঠাইছে ইয়াৰ পৰা কুৱেশ্যন আপোনালোকৰ এক্সামত এটা দেখিব পাব 100% ঠিক আছে গতিকে আপোনালোকে যদি চাই ৰিচেণ্টলি 2023 যেতিয়া ইজৰাইল আৰু হামাছৰ মাজত কনফ্লিক্ট হৈ আছিলে হয় নে ইজৰাইল পেলেষ্টাইনৰ কনফ্লিক্ট হৈ আছিলে সেই সময়তো বহুতো ভাৰতীয় নাগৰিক ইজৰাইলত আবদ্ধ হৈ আছিলে আৰু ইণ্ডিয়াৰ ফালৰ পৰা ইভাকুৱেশ্যন অপাৰেশ্যন চলিছিল যাৰ নাম আছিল অপাৰেশ্যন অজয় ঠিক আছে অপাৰেশ্যন অজয়ৰ দ্বাৰা ইজৰাইলৰ পৰা ইণ্ডিয়ান মানুহবোৰক ইভাকুৱেট কৰা হৈছিল লৈ অহা হৈছিল এটা কুৱেশ্যনবোৰ এনেকৈ আহিব যে অপাৰেশ্যন অজয়টো
কোনখন দেশৰ পৰা মিলাইছে বা ইজৰাইল হামাছ কনফ্লিক্টৰ পৰা যেতিয়া মানুহবোৰ ইভাকুৱেট কৰাইছিলে অপাৰেশ্যনটোৰ নাম কি আছিলে অপাৰেশ্যন অজয় ঠিক আছে মনত ৰাখিব আৰু চেম অপাৰেশ্যন গংগা আছিলে যেতিয়া ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ হৈ আছিলে ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধৰ সময়ত ইউক্ৰেইনত থকা মানুহখিনিক ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিকক আমাৰ ভাৰত চৰকাৰে অপাৰেশ্যন গংগাৰ দ্বাৰা লৈ আহিছিলে তাৰপিছত অপাৰেশ্যন ড'জ আপোনালোকে জানে তুৰ্কী আৰু চিৰিয়াত ডাঙৰ ভূমিকম্প হৈছিলে মাজতে বহুত হাজাৰ হাজাৰ মানুহ মৰিছিলে আৰু সেই সময়ত অপাৰেশ্যন ড'জটোৰ সহায়ত তুৰ্কী আৰু চিৰিয়াত হেল্প ইণ্ডিয়ান আৰ্মিৰ দ্বাৰা হেল্প খানাৰ পৰা আৰম্ভ কৰি ৰেস্কিউ অপাৰেশ্যনলৈকে সকলোবোৰ হেল্প পঠাইছিলে আৰু ইণ্ডিয়ান মানুহবোৰক ৰেস্কিউ কৰিছিলে লগতে তুৰ্কী আৰু চিৰিয়াৰ মানুহবোৰকো হেল্প কৰিবৰ কাৰণে এটা টিম পঠাইছিলে যাৰ জৰিয়তে অপাৰেশ্যন ড'জটোৰ জৰিয়তে ঠিক আছে অপাৰেশ্যন মৈত্ৰী চেম নেপালত ডাঙৰ ভূমিকম্প হৈছিলে তাতো বহুত হাজাৰ হাজাৰ মানুহ মৰিছিলে আৰু সেই নেপালৰ ভূমিকম্পৰ সময়তো যেনেকৈ ইণ্ডিয়ান আৰ্মি তেওঁলোকক সহায় কৰিছিলে ৰেস্কিউ কৰি খানা পিনা দি ঠিক আছে সেই অপাৰেশ্যনৰ নাম আছিল অপাৰেশ্যন মৈত্ৰী তেনেকৈ আৰু বাকীকেইটা অপাৰেশ্যন আপোনালোকে জানে অপাৰেশ্যন ৰাহাত অপাৰেশ্যন মৈত্ৰী অপাৰেশ্যন ৰাহাত 2015ত কৰা হৈছিলে কাৰণ সুষমা স্বৰাজৰ দিনত য়ামেনৰ পৰা অপাৰেশ্যন কাবেৰী ক'ত কৰিছিল চুডানত ঠিক আছে অপাৰেশ্যন সমুদ্ৰ সেতু অপাৰেশ্যন বন্দে ভাৰত যেতিয়া কভিডৰ সময়ত বেলেগ বেলেগ দেশত ইণ্ডিয়ান মানুহবোৰ ফচি আছিলে তেওঁলোকক ভাৰতলৈ ঘূৰাই অনা হৈছিলে তেতিয়া অপাৰেশ্যন বন্দে ভাৰত চলাইছিলে